ৰাজ্যত অব্যাহত আছে চোৰাং গো মাংসৰ ৰমৰমীয়া বেহা। ইটো দুচকীয়া বাহনেৰে সৰবৰাহ হয় গো মাংস। ধুবুৰী জিলাৰ বিভিন্ন ঠাইত সততে জব্দ হৈ আহিছে গো মাংস। ৰাজ্যত অব্যাহত আছে চোৰাং গো মাংসৰ ৰমৰমীয়া বেহা। আজি ধুবুৰী জিলাৰ হালাকুৰা আৰক্ষীয়ে জব্দ কৰিলে প্ৰায় 14.200 কিলোগ্ৰাম সন্দেহজনক চোৰাং গো মাংস। দুখনকৈ দুচকীয়া বাহনেৰে আনিছিল গো মাংস সহিতে দুচকীয়া বাহন দুখন জব্দ। জব্দকৃত বাহন দুখনৰ নম্বৰ ক্ৰমে AS17 Q1914 আৰু AS17 N3925। উল্লেখ্য যে লোহাজানিৰ পৰা গংগাধৰ নৈ নাৱেৰে পাৰ হোৱাৰ সময়তে ৰাইজে বাহন দুখনৰ ওপৰত সন্দেহ হোৱাত বাহন দুখন জব্দ কৰি হালাকুৰা আৰক্ষী চকীত খবৰ দিয়ে। আৰক্ষী হাৰুমান পাই সৰবৰাহকাৰী দুজন পলাই যাবলৈ সক্ষম হয়। আৰক্ষী উপস্থিত হৈ বাহন দুখন আৰু সন্দেহজনক মাংসখিনি আৰক্ষী চকীত লৈ যায় বুলি জানিব পৰা গৈছে। আচলতে আমি এই লোহাজানি ঘাটৰ পৰা মোক ফোন কৰিলে, মোৰ জামাইয়ে ফোন কৰিছে মোক যে কাকা তাতে হাইকাজি হৈ আছে। মই তেতিয়া মিল চলাই আছো যে কিহৰ হাইকাজি হৈ আছে যে এনে গো মাংস এই চিমলাবাৰী ল'ৰাবিলাকে ধৰিছে, এইটো লৈ আৰু চিমলাবাৰীৰে এজন দম ফালি আছে। তেতিয়া আমি ক'লো কিহৰ কাৰণে দম ফালিব, এইটো আমি শুনা পাই যে হাইকাজিয়া যাতে নহয় সেইকাৰণে আমি আহিলো কিবা এটা মিলাপ্ৰীতি কৰিম। কিন্তু আহি কেনে আমি চাওঁ যে বস্তুবিলাক বেলেগ। এই গো মাংস আছে, তাত গাড়ী দুখন আছে, আমি মানুহ দুখন আমি আহি কেনে আমি পোৱা নাই। আমি সুধিলো যে মানুহ দুখন ক'ত আছে, এই গাড়ী দুখন কাৰ? কয় ইফালে গ'ল সেইফালে গ'ল, এনে ধৰণৰ কথা ক'লে আৰু কি। যি নহওক তো এইটো আজি তাত আহিছে আৰু ৰাইজে কৈ আছে যে এই গাড়ীখন সদায় যায় ঘাট দি। এইটো ঘাটটো কোনে লৈছে এইটো মই নাজানো, এইটো শ্ৰীকৃষ্ণই পাইছে না সন্তোষ ভকতে পাইছে সেইটো আমি নাজানো। কিন্তু ঘটনা হ'ল এইবিলাক বস্তু মানুহে খাবই, সেইটো আমি জানো, মানুহে খাবই, এইটো বাধা দিবলৈ আমাৰ ইয়া নাই। কিন্তু আমাৰ হিন্দু এৰিয়া বা আমাৰ নমশূদ্ৰ মানুহৰ এৰিয়াৰ বাহিৰৰ পৰা গ'লে এইটো আমি ভাল পাম আর কি। হ্যাঁ, প্রশাসনের মানুষ আহিছে। দেখি প্রতিদিন বেলা ওঠার আগে আসতে কি আছে গাড়ি সেটা জানি না আমি। প্রশাসনের মানুষ আহিছে নাকি? হ্যাঁ, পুলিশের মানুষ আহিছে নাকি? কি পালে? কি এখন পাইলো আমি। গাড়ি কেইখন আছে? গাড়ি কেইখন আছে? গাড়ি একটা আগে আছে একটা পরে আছে। কেইটা গাড়ি আছে? দুইটা। গাড়ি কি প্রতিদিনে যায় নাকি? প্রতিদিনই আছে। মানুষ চিনি পায় নাকি? মানুষ চিনি না। আগমনীৰ পৰা সাইফুল হকৰ ৰিপোৰ্ট গ্লোবেল NE 24/7।